মহিলাগৰাকীৰো দুগৰাকী স্বামী হ'ব নোৱাৰে আৰু পুৰুষগৰাকীৰো দুগৰাকী পত্নী হ'ব নোৱাৰে আৰু কোনো জীৱিত সংগী অৰ্থাৎ এগৰাকী বিবাহিত পুৰুষে বিয়া কৰোৱাটো বাদ দিয়ক লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব তেওঁৰ পত্নী জীয়াই থকা অৱস্থাত অধ্যক্ষ মহোদয় কিমান ই অকল আপোনালোকে কেতিয়াও নাভাবিব যে দিছ ইজ এগেইনষ্ট ইছলাম আমাৰ বহুত হিন্দু পুৰুষ আছে যোনে বিয়া কৰাই ঘৰত পত্নী আছে কিন্তু আকৌ বেলেগৰ লগত লিভ ইন ৰিলেশ্যনশ্বিপত আছে ই অকল এই ইউচিচি ইছলামৰ বিৰুদ্ধে নহয় ইয়াৰ হিন্দু ধৰ্মৰ আপোনালোকে ঠিকে কৈছে যে বহুগামী মুছলমানতো আছে হিন্দুতো আছে আমিতো কোৱা নাই যে বহুগামিতা অকল মুছলমানত আছে হিন্দুৰ নাই আমি কৈছো জোৰে থাকক সেইটোৱে বেয়া হিন্দুৰো বেয়া মুছলমানৰো বেয়া আমি কতো কোৱা নাই যে বহুগামিতাটো অকল মুছলমানে প্ৰেক্টিছ কৰে মোৰ হাততো সদায় দিনত মাহত দুগৰাকী তিনিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী ঘৈণীয়েকে আহি মোক লগ পায় যে মোৰ স্বামীয়ে আৰু এগৰাকীক বিয়া কৰাল আৰু তেওঁলোক হিন্দুৱে হয় মেক্সিমাম মই কাকো বদনাম দিব খোজা নাই ইয়াত কতো লিখাই নাই যে অকল ইছলামত বহুগামিতা আছে বুলি আমি আপোনালোকৰ লগত এগ্ৰী কৰো যে পলিগেমি ইজ প্ৰেক্টিস legally illegality in both Hindu, Muslim and Christian religion. ধৰ্মই অনুমতি নিদিয়ে আমি নিজে কৰো সেইভাবে ইয়াত ৰখা হৈছে যে স্বামী আৰু পত্নী সম্পৰ্ক থকালৈকে কোনেও লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব অধ্যক্ষ মহোদয় ইয়াত এটা ডাঙৰ ক্লজ অনা হৈছে এগেইনষ্ট সো কল লাভ জেহাদ ইয়াত কোৱা হৈছে যে বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা প্ৰবঞ্চনাৰে ফেসবুকত যদি নিজৰ নামটো বদলাই পেলাই বিয়া কৰে পিছত গম পালো তেওঁ এই নামটোৱে নহয় বিয়া কৰাৰ আগতে কলো মোৰ দিল্লীটো ফ্ল্যাট আছে মুম্বাইটো ফ্ল্যাট আছে বিয়া কৰাৰ পিছত গম পালো ফ্ল্যাট থাকাটো হয় গোটেইখিনি বেংকত মৰ্টগেজ আছে অৰ্থাৎ ছোৱালীজনীক বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰে বিবাহ কৰাটো অক্ষমনীয় অপৰাধ এই গোটেই বিলখনে এই গোটেই আইনখনে নাৰী জাতিক এক সুৰক্ষাৰ কবচ পিন্ধাইছে আজি প্ৰত্যেকখন বিয়াৰ পিছত লাভ জেহাদৰ প্ৰত্যেকটো ঘটনাৰ পিছত পুলিচে তদন্ত কৰিব পাৰিব যে ইয়াতে বলপূৰ্বক আছিল নেকি জোৰ জলম আছিল নেকি প্ৰতাৰণা আছিল নেকি আৰু প্ৰবঞ্চনা আছিল নেকি ইন এ ওয়ে আমি ইয়াত পলিগেমি লাভ জেহাদ দুইটা টপিককে আমি ইউচিচিৰ ভিতৰলৈকে লৈ আহিছো